Hello and welcome to my YouTube channel. So in this video we're going to learn about how to speak English like a pro. Hakolo hokole bhale asa aru ei video tut ami hikibo jam bahut horol bhabe moi tumalok bujai dim English bhasha tu kenake master koribo pari. Okol koai nohoy master. I repeat master. So bola video tu arambho koru polom nokora koi. Jikuno bhasha master koriboloi matro 4টা steps dorkar. Yes, ঠিকই শুনিছা মাত্ৰ 4টা steps তুমি তোমালোকে যদি ফলো কৰা এনি ভাষা মাস্টাৰ কৰিব পাৰা অকল ইংলিশে নহয় মানে তোমালোকে নিজৰ ভাষাটো কেনেকৈ শিকিছিলা এবাৰ যদি ভাবিছা তেতিয়া গটাই আনসাৰ কিবা ওলাই যাব তাতে লুকাই আছে সিক্ৰেট কেনেকৈ যিকোনো ভাষা শিকিব পাৰি সো প্ৰথমটো হ'ল আমি অসমীয়া ভাষা শিকিছো কেনেকৈ শুনা yes right শুনা আমি শুনিছো আমি অসমীয়া ভাষাটো বহুত শুনিছো সৰুৰে পৰা জন্মৰ পৰাই ইনফ্যাক্ট মাকৰ পেটত থকাৰ পৰাই কোৱা হয় যে বেবি এটাই শিকিব পাৰে সো আমি বহুত সৰুৰে পৰাই এটা ভাষা শুনি আহিছো সো এইটো মনত ৰাখিবা নাম্বাৰ 1 শুনা শুনিলে কি হয় ভাষাটো লাহে লাহে আয়ত্ত হ'ব ধৰে নাম্বাৰ 2 হ'ল তোমাৰ কোৱা তুমি অসমীয়া ভাষাটো শুনি পেলাই তুমি লিখা পঢ়া কৰিব যোৱা নাছিলা তুমি ডাইৰেক্ট ক'ব শিকিছা লাইক মেবি তুমি মাক মাতিছা মা বুলি দেউতাক মাতিছা দেউতা বুলি দাদাক মাতিছা দাদা বুলি বাইদেউক মাতিছা বাইদেউ বুলি এনেকৈ সৰু সৰু শব্দ তুমি ডাইৰেক্ট শুনিছা আৰু কৈছা আৰু ইট ইজ হেণ্ডছ অন এক্সপিৰিয়েঞ্চ ডাইৰেক্ট মানে প্ৰেক্টিকেল তাতে কোনো থিয়ৰী নাই তুমি বস্তুটো শিকিছা আৰু শুনিছা আৰু কৈছা তাত সেইখিনিয়ে কথা একদম ইমান চিম্পল বাট অভাৰ টাইম সময়ৰ লগে লগে কি হৈছে তুমি আগুৱাই গৈ আছা এই দুটা চিম্পল ষ্টেপছেৰে আগুৱাই গৈ তুমি তাৰ পিছতহে 3 নম্বৰ ষ্টেপছ তেতিয়া আহে স্টেপ 3 তোমালোকে পঢ়িছা অ আ ক খ ইবিলাক পিছত আহিছে কিন্তু ভাষাটো শুনা আৰু কোৱা কিতাপবাই আৰম্ভ হৈ গৈছে এণ্ড অনলি লাষ্ট একদম লাষ্টত আহে তোমাৰ পঢ়া শুনা বা লিখাটো লাষ্টত আহি যায় যেতিয়া তুমি ভাষাটোৰ প্ৰতি আৰু গভীৰভাৱে সোমাই যোৱা তেতিয়া তুমি কি হয় লিখা মেলাবিলাক কৰিব পৰা হোৱা কাৰণ তুমি তেতিয়া মনত যি আছে সেইখিনি তুমি আখৰেৰে বিশ্লেষণ কৰিব পাৰা So these are the only 4 simple steps. এই 4টা steps ইংলিশৰ কাৰণে but এই 4টা steps full proof steps তোমালোকে চেষ্টা কৰা শুনা কোৱা লিখা পঢ়া এই 4টা যেতিয়া টেবুলত বহিবা ইংৰাজী পঢ়িবলৈ এই 4টা ষ্টেপছৰ ওপৰত কাম কৰা আৰম্ভ কৰা আৰু মই ভাবো তোমালোকে ধুনীয়া ৰিজাল্টছ পাবা আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল আৰু মই নেক্সট ভিডিঅ'ত ভালকৈ বুজাই দিম কেনেকৈ শুনিব লাগে কেনেকৈ ক'ব লাগে আৰু কেনেকৈ পঢ়া আৰু লিখাৰ কাৰণে কি কৰিব লাগে আৰু যাতে তাতো ইন্টাৰেষ্ট এটা আহি যায় নেক্সট ভিডিঅ'ৰ কাৰণে নেক্সট ভিডিঅ'টো চাবা তাৰ কাৰণে থ্যাংক ইউ ভেৰি মাছ